বিহালীত হাতীৰ গছকত মৃত্যু হয় এজন লোকৰ। বিহালীৰ বৰভিল চাহ বাগিচাৰ 10 নং লাইনত সংঘটিত হয় এই কৰুণ ঘটনা। হাতীৰ আক্ৰমণত মৃত্যু হয় দেবাৰু খাৰিয়া নামৰ লোকজনৰ। ঘৰত শুই থকা সময়তে ঘৰ ভাঙি সোমাই এটা অকলশৰীয়া হাতীয়ে এইদৰে আক্ৰমণ কৰি হত্যা কৰে লোকজনক। কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকৰ পৰা ফালৰি কাটি আহি প্ৰাণ ল'লে এই নিৰীহ লোকজনক। নিশা অকলশৰে ঘৰত আছিল বৃদ্ধ দেবাৰু খাৰিয়া। ইয়াৰ উপৰিও বৰভিল চাহ বাগিচাত আৰু কেইটামান বাসগৃহ ভাঙি তহিলং কৰে হাতীৰ জাকে। হয়, আজি প্ৰায় এক মাহতকৈ বেছি হ'ল কাজিৰঙাৰ পৰা হাতী আহি সন্ধিয়া 7টা হ'লে আচলতে জন অৰণ্যলৈ উপস্থিত হৈ যায়। আৰু আজি প্ৰায় এক মাহ ধৰি ৰাইজৰ টোপনি নাই আৰু যিখিনি খেতি বাতি আছিলে গোটেইখিনি খাই বৈ গছকি তহিলং কৰি পেলাইছে। এটা হাহাকাৰ অৱস্থা হৈছে। আৰু যোৱাকালি দুৰ্ভাগ্য দেবাৰু খাৰিয়া নামৰ এজন নিৰীহ লোকক তাক হাতীৰ আক্ৰমণত তেওঁৰ মৃত্যু হয় আৰু 3টাকৈ গৃহ আচলতে ভাঙি লণ্ডভণ্ড কৰিছে। তো গতিকে আমি অসম চৰকাৰ আৰু বন বিভাগক আমি দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই মৃত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰক আৰু যিখিনি ক্ষতিগ্ৰস্ত লোক আছে, যিবিলাক মানুহৰ খেতি নষ্ট হৈছে, তেওঁলোকক যথা সময়ত আচলতে সেইবিলাক ছাৰ্ভে কৰি তেওঁলোক, কাৰণ সাধাৰণ মানুহ আজিকালি আপোনালোকে জানে দৰিদ্ৰ দুখীয়া মানুহবিলাকেই খেতি কৰে আৰু সেই খেতি কৰাৰ পাছত হাতীয়ে জাকে জাকে হাতী আহি সেই খেতিবিলাক নষ্ট কৰিছে, খাই বৈ তহিলং কৰিছে আৰু তাৰ বিনিময়ত কিন্তু চৰকাৰ ফালৰ পৰাই হওক বা বন বিভাগৰ পৰাই হওক কোনো ধৰণৰ তেওঁলোকে মানে ক্ষতিপূৰণ নাপায়। তো গতিকে আমি আদিবাসী ছাত্ৰ সন্থাই অসম চৰকাৰ আৰু বন বিভাগক আমি দাবী জনাইছোঁ যে অতি সোনকালে যিসকল ক্ষতিগ্ৰস্ত হৈছে আৰু মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু যি মানে আজি যে এক মাহ ধৰি যিটো হাতীৰ সন্ত্ৰাস আছে, সেই সন্ত্ৰাসটোক তেওঁলোকে আচলতে বন বিভাগে যাতে এই হাতীবিলাকক যাতে মানে তেওঁলোকে মানে গাঁৱলৈ যাতে তেওঁলোকে হাতীবিলাক আহিব নোৱাৰে তাৰ এটা ব্যৱস্থা কৰক। নহ'লে এই ধৰণৰ প্ৰত্যেক বছৰে আমি জানো যে প্ৰত্যেক বছৰে হাতীৰ সংঘাত, মানুহ আৰু হাতীৰ সংঘাতত সাধাৰণ মানুহৰ মৃত্যু হৈছে আৰু মৃত্যু হোৱাৰ পাছত চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকে ক্ষতিপূৰণ নাপায়। গতিকে সেইবিলাক আচলতে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।